নমস্কাৰ বন্ধু বান্ধৱীসকল আজি মই আকৌ কাৰ্বি আংলং আহিছোঁ আৰু আপোনালোকক কাৰ্বি আংলং কেনেকৈ গৈছোঁ হিলছলৈ আপোনালোকক দেখুৱাম আৰু আমাৰ জিপচি কেনেকৈ ওপৰলৈ উঠিছে সেয়াও দেখুৱাম আপোনালোকক আৰু তাত গৈ কেনেকৈ ভাত খাইছোঁ চুঙাত দিয়া ভাত খাইছোঁ সেয়াও আপোনালোকক দেখুৱাম আপোনালোকে মোৰ ভিডিঅ'টো চাব সম্পূৰ্ণ ভিডিঅ'টো চাব প্ৰথম পৰা শেষলৈকে চাব তেতিয়া আপুনি ভিডিঅ'টো বুজি পাব ঠিক আছে এতিয়া আমি ইয়াৰ পৰা ষ্টাৰ্ট কৰিম যাবলৈ ঠিক আছে বলক ইয়াৰ পৰা ষ্টাৰ্ট কৰিম আৰু ভিডিঅ'টো সম্পূৰ্ণ চাব কিন্তু তেতিয়াহে বুজি পাব আপোনালোকে প্ৰথম পৰা শেষলৈকে চাব ঠিক আছে বাই বাই এতিয়া ষ্টাৰ্ট কৰোঁ চলো কিমান ফুট ওপৰলৈ উঠিছোঁ বাৰু কিমান ফুট ওপৰলৈ উঠিছোঁ তাকে 115 ফুট ৰাস্তা দেখিছে কেনেকুৱা একদম এই পানী 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 মাজে আহি আছো বাছ 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 এনেকৈ কৰে নহ'লে বাদল দিছে দেখিছে ৰাস্তা কেনেকুৱা ৰাস্তা বেগ আহি যা ইয়াৰ পৰা জোৰ লগাকে হাই কোনফালে যাব ভালকে চাই লো নহয় মোৰ হিচাপত দুইটা মাজে মাজে এনেকে যোৱাই ভাল আছে ডিফেন্সৰ নালাগিব ডিফেন্সৰ লাগি যাব দেখিছে জিপচি কামাল বাবৰে বোকা কাৰণে উঠিব পৰা নাই আইয়ে ইয়ালৈকে এইটো উঠা একটা চকাটো এইফালে উঠা উঠাই পেলাই ইয়াৰ এইডোখৰ পৰা এইফালে আহি যাব লাগে আৰু देखला आई जा गई थाक मजा जा 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 उठी गल जिप्सी कामाल ये हल जिप्सी कामाल बेलेग एक ना जिप्सी कामाल ये बहिया बहिया এয়াই হল জিপসি কামাল দেখিলা এয়া উঠি গল কেনেকৈ উঠি গল জিপসিখন এয়াই জিপসি কামাল ভাগৰ লাগি গল নাই পোৱাহি তলৰ পৰা উঠি আহিছে গাড়ী দেখিছে আপোনালোকে এইখনে হল জিপসি কিমান তলৰ পৰা উঠি আহিছে দেখিছে এয়া বাছ এখন কি নদী এখন নগলাক নদী নগলাক নদী নগলা নদী
লাংখাংচাম বুলি কয় এইখন আগৰখন কেংটেংচা এখন লাংথাংচা এইটো লাংখাংচাম নদী এইটো কি নদী কৈছা লাংখাংচাম লাংথাংচা এইটো ক'ৰ পৰা আহিছে নদীটো এইটো একদম পাহাৰৰ পৰা আহিছে ক'ত যাব এইটো নদীটো বহুত দূৰৰ পৰা আহিছে বাকী চব এইটো নদীতে জইন হ'ব এইখন নদীতে জইন হৈছে ঠিক আছে পাৰ কৰি দে দেখিছে কেনেকুৱা জেগাত আহি আছো এনেকুৱা জেগাত আহিবলৈ হ'লে জিপচি লাগিব সদায় থাৰ চাৰ বলেৰো কোনো কাজ নাই অকল জিপচি কামাল ইয়াত জিপচি জিপচি ৰৈ গ'ল এতিয়া খাবলৈ ৰখিছোঁ এই নদীৰ পৰা পাৰ হৈ আহি আধা কিলোমিটাৰ এতিয়া এইটো ৰাস্তাত যাব লাগিব এতিয়া খাব লাগিব পুৰি লৈ আহিছোঁ ভোক লাগিছে পুৰিটো খাই আকৌ ৰাওনা হ'ব লাগিব এই আগষ্টিন দাই পুৰি উলিয়াইছে চব্জিটো উলিয়াইছে চব্জিটো উলিওৱাৰ পিছত পুৰি নে পৰঠা আনিছে পৰঠা খাম আৰু এই নদীটোৰ নাম কি ক'লা লাংথাংচাম অসমীয়াত কি কৰে এইটো অসমীয়াত বোলে ঠাণ্ডা পানী নদী লাংথাংচাম ফুটুৱাবলৈ দিগদাৰ হৈ যায় আমাৰ বহুত ঠাণ্ডা নদী এখন পুৰা দিছে খাদ্য আমাৰ খাব লাগে ৱাইল্ড হোটেল খুব খালি এতিয়া পুষ্পা য'ত শ্বুটিং হৈছিলে আমি তালৈ গৈ আছো ন পুষ্পা য'ত শ্বুটিং হৈছিলে পুষ্পা 2 য'ত শ্বুটিং হ'ব মানে সেই জেগাটো দেখুৱাবলৈ গৈ আছো 1 2 2 হৈ গ'ল অলৰেডি এতিয়া পুষ্পা 3 য'ত হ'ব তালৈ আমি গৈ আছো আপোনালোকক দেখুৱাম আলু অৰ্জুন আগত বহি আছে আমাৰ এজন হেৰিজন কি বুলি ক'ব আলু অৰ্জুনৰ লগত থকাজন জন আব্ৰাহাম ঠিক আছে এতিয়া আকৌ আমি পামগৈ বৰপুং ঠিক আছে এতিয়া আমি বৰপুং যাম বলক এইবিলাক চাওকচোন আপোনালোকে কেনেকুৱা ৰাস্তা ইমান খাৰা ওপৰলৈ উঠিলে অকল আকাশখনে দেখি ওপৰৰ গছবিলাক নেদেখি আৰু এই দেখিছে ৰখি পাইছে চল গৈছে পুৰা গাড়ী কেনেকৈ আছে দেখিছেনে ঠেলিব লাগে এই দেখিছে পাথৰত পুৰা উঠি গৈছে দেখিছে কিমান খাৰা ৰাস্তাটো দেখিছে এই ৰাস্তাটোৰ পৰা উঠি আহিছোঁ আৰু এতিয়া ওপৰলৈ উঠি যাম যেনেকৈ এনেকৈ ওপৰলৈ যাম তেতিয়া মানে ওপৰৰ আকাশখনে দেখিব পাৰিব ছাইডৰ গছবিলাক দেখিব নোৱাৰে এই গুটকা লগাই দিছে 1 2 3 বছ বঢ়িয়া উঠিলে আজি গাড়ী এখন গাড়ী হৈ থাকিবনে আজি এখন গাড়ী হৈ থাকিবনে গোন্ধাই গৈছে গাড়ী ঠিক আছে মই আপোনালোকক দেখুৱাই আছোঁ আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাব তেতিয়াহে গোটেই ভিডিঅ'টো আপুনি বুজি পাব কেনেকৈ উঠিছোঁ কেনেকৈ নাই কৰা আৰু কিমান তলৰ পৰা উঠি আহিছোঁ দেখিছেই কেনেকুৱা ৰাস্তাত আহি আছোঁ কেনেকুৱা ৰাস্তাত আহি আছোঁ মই আপোনালোকক দেখুৱাই আছোঁ দেখিছে এই তললৈ নামি গৈছোঁ এতিয়া দেখিছোঁ কেইবাটামান দেই চাওকচোন কিমান তলৰ পৰা গাড়ীখন উঠি আহিছে সেইখন একদম তলৰ পৰা গাড়ীখন উঠি আহিছে বেগ হৈ গুচি আহিলে এয়া দেখিছে
কেম্পটো ইয়াতে আছে ইয়াত কেম্প পাই গ'লোহি এয়া পুষ্পাথি য'ত শ্বুটিং হ'ব শ্বুটিং জেগা পাই গ'লোহি এয়া এইটো জেগা এয়া এই বন্ধুহঁতে কৰিব এয়া এইটো চুঙা ভাত হৈ গ'ল আমাৰ এয়া দেখিছে চুঙাত দিয়া হৈছে কাকবাহৰ চুঙা পাতটো কৰপাত ন কৰপাত আৰু বেছি টাইম নাই আৰু খাব হৈ গ'ল কাকবাহৰ চুঙাত ভাত বনোৱা হৈছে পানীটো কিয় ভৰোৱা হয় ইয়াত সিজাবৰ কাৰণে ন মানে গৰম হ'বৰ কাৰণে এই দস্তিয়ে বনাই আছে দস্তি এইফালে নামটো কি দস্তি বসু আমাৰ বসুৱে বনাই আছে কিমান টাইম লাগিব এইটো আধা ঘণ্টা ইয়াৰ তেলটো চা অলৰেডি হৈ আছে আৰু এইটো হৈ গ'লে আমি ভাতটো খাই আৰু ইয়াৰ পৰা ৰাওনা হ'ম আৰু চুঙাত দিয়া ভাতটো বনাই আছে অলৰেডি হৈ গ'ল ইয়াৰ পাই গ'লোহি দেখিছে ইয়াত আহি বহুত ভাল লাগে আৰু পাৰ্টি কৰিও ইয়াত বহুত ভাল লাগে আপোনালোকেও কেতিয়াবা আহিব ইয়া কি ধুনীয়া লাগিব এইটো খাই ভাবকচোন বাৰু জহা চাউল হ'লেতো আৰু ভাল লাগিব আপোনালোকেতো কেতিয়াবা আহিছে এনেকৈ বনাই খাইছে কেনেকুৱা ভাল লাগে ভাবকচোন বাৰু কি লাগে কিন্তু ইয়াত নেটৱৰ্কটো নাই নেটৱৰ্ক পাবলৈ একেবাৰে অসুবিধা নেটৱৰ্কটো নাপায় মানে ইয়াত চৰাই মাতো শুনিবলৈ নাই অকল পানী মাত আগতে মই আপোনালোকৰ ভিডিঅ'টো দেখুৱাইছোঁ অকল পানী মাত চৰাই চিৰিকটি মাত শুনিবলৈ নাপায় ইয়াত দেখিছে আকৌ এটা বনাই আছোঁ চুঙা ইয়াতো দিয়া হ'ব আৰু সম্পূৰ্ণ ভিডিঅ'টো চাব ঠিক আছে যিহেতু এইটো চুঙা হৈ আছে হা নাই চুঙাৰ ভিতৰত ভৰাবলৈ বস্তু কৌপাতটো কেনেকৈ কৰে এই চুঙাটো মোক দিয়া এইটো চুঙা কাটি ৰেডি কৰি থৈ দিছে এই পাতটো এনেকৈ থৈ দিলে ইয়াত চাউল বা মাংস বা মাছ কিবা দিলে আৰু চাউল মাংস ইয়াত দিয়ে দিয়াৰ পাছত যি আদা ৰচুন বা যি জলকীয়া যি মিক্স কৰি ইয়াত দি দিলে যেনিবা হয় হয় তাৰপিছত এই পাতটো বহুত চাইড দুইফালে এনেকা ধৰি এই বস্তুটো এনেকা মেৰিয়াই দিব লাগে কেইটা পাক দিব লাগিব সেইটো পাতটো সেইটো একটা পাক পাতটো এনেকা মেৰিয়াই দিব লাগে মেৰিয়াই মেলি এই যিটো তলফালে যিটো এই বস্তুটো এই এনেকা মেৰিয়াই দিব লাগে তাৰ পৰা এনেকা ধৰি এই চুঙাৰ ভিতৰত এনেকা ভৰাব লাগে তাৰপিছত ভৰাই এনেকা ধুনীয়াকে এনেকা মেৰিয়াই যাব লাগে মেৰিয়াই গৈ এনেকা ভৰাই দিব লাগে তাৰপিছত যিমানটো আছে এইখিনি ইয়াত কিবা এই সৰু এই হেৰি ৰছী দি বা এই টঙাল সৰু দি ৰছী বা টঙাল দি বান্ধি দিব লাগে ইয়াত বান্ধি দিব নহ'লে এইটোতে হৈ যায় এনেকে বান্ধি দিব লাগিব এনেকা কৰি বান্ধি মেৰিয়াই পেলাই এনেকা ভৰাই থৈ দিয়ে ভৰাই পেলাই ইয়াত পানী চানি বা চাউল যদি ভাত বনায় তেতিয়া ইয়াত পানী দি আৰু মাংস হ'লে পানী দিব নালাগে ন মাংস হ'লে পানী নালাগে ঠিক আছে হৈ যাব এইটো কেনেকৈ বনালে আপোনালোকে দেখিলে আপোনালোকেও ভিডিঅ'টো চাই আপোনালোকে এনেকৈ বনাব পাৰিব ঠিক আছে এইটো চুঙাত চাহ বনি আছে না এইটো চুঙাত চাহ বনি আছে এতিয়া চাহ খাম বাকী দুটাত ভাত বনি আছে আমাৰ বন্ধুসকলে বনাই আছে মই এইটোত চাহ বনি আছে এইকেইটাত ভাত বনি আছে এতিয়া চাহ খাব লাগিব হয় না মুৰ্গীটো আছে হৈ গ'ল এয়া দেখিছে এইটো চাহ হৈ গ'ল লাল চাহ এইটো বাঁহত বনোৱা হৈছে লাল চাহটো হৈ গ'ল এতিয়া ভাতটো হ'বলৈ আছে আৰু পানীটো কেলে দিলে নিয়মৰ মতে এইটো চব্জি বনাইছোঁ এতিয়া চব্জি হ'ব আলু আৰু দালি মাল হৈ গ'ল
সবজি লাগে মুৰ্গীটো কাটিব লাগে মুৰ্গী হৈ গ'ল নহয় হৈ গ'ল এইটোত চাটনি বনোৱা হ'ব এতিয়া এইটো কাৰণে কাটা হৈছে এইটো চাটনি বনোৱা হ'ব এইজনে পানী আনি আছে তলৰ পৰা জুৰিৰ পৰা পানী আনিছে এইটো পুৰা চফ হৈ আছে এফালৰ পৰা কাম চলি আছে ভাত হৈ আছে চব্জি বনি আছে এয়া আপোনালোকেও আহিব কেতিয়াবা উপভোগ কৰিবলৈ পিকনিক খাবলৈ আজি একদম টেষ্টিকৈ এসাঁজ খাম একদম ধুনীয়াকৈ এসাঁজ খাম আজি এইটো চুঙাত দিয়া ভাত আৰু এইফালে চব্জি হৈ আছে চাহ খাম এতিয়া চাটনি খুন্দিবলৈ লাঠি কটা হৈছে এইটো খুন্দিবলৈ চাটনি খুন্দিবলৈ লাঠি কটা হৈছে এইটো বাছুৱে কাটি আছে আমাৰ বাছু ভাই এইটো ভোট জলকীয়া মেইন জলকীয়াটো ওলাইছে ডাঙৰ এটা আৰু এটা দিলে হৈ যাব দুটা বেছি আৰু দিব কি আলু পাহাৰৰ আলু পাহাৰৰ আলু খাব লাগিব এতিয়া ভৰাই দিয়া জুই লগত সোমোৱাই দিয়া চাউলটো হৈ গ'ল ন ভাতটো হৈ গ'ল অলৰেডি চব খাব লাগিব আৰু জংঘল আহিছে যেতিয়া হা নাই মজা চাটনি ওলাইছে দেই গোন্ধটো কিন্তু বহুত ধুনীয়া আহিছে আপোনালোকে পাইছেনে নাজানো গোন্ধটো ন এইফালে আদা কুটি আছে খুন্দি আছে এইফালে দালি বনি আছে আৰু এইফালে আপোনাৰ চাটনি হৈ গ'ল আৰু সেই ওপৰত দেখিছে চাহ খাবলৈ চুঙা কাটি আছে খাবৰ কাৰণে চুঙা কাটা হৈ গৈছে এইটো চাহত এতিয়া চুঙাত চাহ খাম এতিয়া এইটো চাহটো দিছে মজা লাগিব ন নিমখ চিমখ কিবা দিয়া হৈছে নে চেনি আছে ন ঠিক আছে সেইটো মোৰটো আহি আছে হা চাহটো খাব লাগিব এতিয়া চাহ পুৰা খাইছে চাটনি টেষ্ট কৰোঁ চাহটো টেষ্টি চাহ লাল চাহ আদাটো দি দিম ন অলপ পিছত দি দিম যেতিয়া চব সিজাই দিলে যেতিয়া উঠাওঁ সময়তে দিলে এইটো ভাতটো লোৱা হৈছে না চুঙাৰ পৰা চুঙা ভাত কাহিনীটো দে এইটো মজা জংঘলী খানা হৈ গ'ল এতিয়া খাম আৰু আমি বনোৱাৰ কাৰণে সিহঁতি খাইছে নহ'লে নাখালে ৰাতি একদম ৰাতিয়ে খাই এইটো চুঙা ভাত আমাৰ মধুদাই বনাইছে টোপনি মাৰি বনাইছে আগষ্টিন দাই পুৰা খাই আছে চাটনি
কি মুদি চকু মুদি গৈ থাক ব্ৰেক লগাব নালাগে 1 নম্বৰ ঠুকি দে আৰু ব্ৰেক পেলালে এইটো উৰি উৰি যা এইটোৱে ভালকে পাৰত পাৰে কি স্পীডত যাব চকা ডাং খাই গৈছে কেম এৰিলোঁ ভাত চাত খালোঁ এতিয়া ঘৰ ফালে ৰাওনা হ'ম আৰু যি দেখালোঁ আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু এতিয়া ঘৰ যা ওপৰলৈ উঠি গৈ আছোঁ গাড়ীৰ ওচৰলৈ এতিয়া যাম আৰু ঠিক আছে বাই বাই এতিয়া আপোনাৰ 4:30 বাজিছে এতিয়া গৈ থাকিম আৰু যাওঁতে 3.5 ঘণ্টা 4 ঘণ্টা লাগিব এইটো ৰাস্তা ঘৰ পাওঁগৈ মানে 3.5 ঘণ্টা বা 4 ঘণ্টা লাগি যাব এতিয়া আৰু ঠিক আছে আৰু মোৰ ভিডিঅ'টো চাব আপোনালোকে বাই বাই বন্ধু বান্ধৱীসকল